তো হেল্ল' গাইজ, আজি আমি যাম ধেমাজিত ফুৰিব নাযাওঁ। তাত মানে মোৰ কলেজ আছে। বুজি পাইছে চাগে এই দুৰ্ভাগ্য ব্যক্তিজন মই যে ধেমাজি ইঞ্জিনিয়াৰিং কলেজত চিট পাইছোঁ, বিটেক ফাৰ্ষ্ট ইয়াৰ। তো ভিডিঅ'টো জৰুৰী থাকক, দেখা হ'ব আগলৈ কি হয়। তো আমি ঘৰৰ পৰা লৈ এতিয়া আমি যাই আছোঁ গাইজ। এই বাছত উঠিলোঁ, জালুকবাৰী আহি পালোঁ। আমি যাম এতিয়া কামাখ্যালৈ যাম। তাত আমি যাম যাকেনে গাৰ্লফ্ৰেণ্ডে যেনেকৈ বয়ফ্ৰেণ্ডক ৰখি থাকে, চৰি ভুল হৈ গৈছে, বয়ফ্ৰেণ্ডে যেনেকৈ গাৰ্লফ্ৰেণ্ডক ৰখি থাকে সেনেকৈ ট্ৰেইনখনক আমি ৱেইট কৰিম এতিয়া। আমি তাত যাকে এইটোৱে কাম আমাৰ জীৱনত। আমি ট্ৰেইনত আহি গ'লোঁ। এইটো আমাৰ কাদের ভাই, এইটো মই, এইটো মোৰ খাইৰুল বাছেৰ, ইও আমাৰ চিগনেল আগলৈ পৰে। আমাৰ ধেমাজিৰ কি কয় এইটো হেকাতনৰ মালিক দেখা লগা দেখা লগা কোনো বস্তু নাই, পাছত দেখাম। ৰাতিপুৱা চিনাৰী বহুত ভাল লাগে নহয় ধেমাজিৰ মানুহবিলাকৰ চিনাৰী, কিন্তু বাকী ফিউচাৰ ব্লাক হ'ব পাৰে, কিন্তু চিনাৰী পুৰা মজা। এখন ট্ৰেইনত আমি নাযাওঁ, কিয় এখন নাযায় ভাল। ফাইনেলি ধেমাজি পালোঁ আমি। কিবা কবি নেকি কাজৰ ভাই? আমি আকৌ নকওঁ, বৰ্তমান আমি ডিপ্ৰেশ্যনত আছোঁ, পাছত কম। এতিয়া ঠাণ্ডা পৰি কেতিয়াবা মাথা নষ্ট হৈ যায় কেতিয়াবা মাজে মাজে গাইছ। এতিয়া এইটো ফাৰ্ষ্ট ব্লগ। মোৰ ৰুম অৱস্থা একদম বেয়া দেই। পাঁচটা ৰুম আৰু কেনেকুৱা হ'ব এইটো গমেই পাৱা। তুমি এখন টেবুল য'ত তোমাৰ আজিকালি বহিব নাই, এনেই কিনিছোঁ আৰু বস্তু থোৱাকৈ। মানে ৰাতি ঘৰ টাইমত তেনেকুৱা কাপোৰখিনি কিনে তাতে থৈ দিওঁ। সেইখিনি মানে টেবুলখন বৰ্তমান সেইটো কাৰণে আছে। পৰীক্ষা দিয়ে চাওঁ কিবা কৰিম, পঢ়োঁ নেকি। তাৰপৰা এখন বনাই নিয়া সাগৰৰ পাত দেখা নাপায় দেই গাইছ। এই কাৰোবাৰ ঘৰৰ বাৰী দেখা পায় পিছফালৰ, এই লাও উঠছি। তো এইখিনি ইয়াতে আৰু ভিডিঅ'টো সমাপ্ত কৰিলোঁ।